খানাপাৰাস্থিত ষ্টাফ কলেজত বন বিভাগৰ উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক ৰাজ্যৰ ডিএফঅ আৰু ৰেঞ্জাৰসকলৰ সৈতে বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বৈঠক চৰকাৰী ৰাজহ সন্দৰ্ভত ডিএফঅ ৰেঞ্জাৰসকলে পৰ্যালোচনা বৈঠকত মিলিত হৈছে মন্ত্ৰীগৰাকী আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু ফাইনেন্স ডিপাৰ্টমেণ্ট মুখ্যতঃ আমাৰ ফৰেষ্টৰ ডিএফঅ ৰেঞ্জ অফিচাৰ আৰু টেক্স অফিচাৰখিনিৰ লগত এখন সভা কৰিছিলোঁ অসমৰ বিভিন্ন ঠাইত যিখিনি আমাৰ ফৰেষ্ট ৰয়েলটি বা ফৰেষ্টৰ বিভিন্ন ৰেভিনিউ আহে এই ৰেভিনিউখিনি আমি কেনেকৈ কালেক্ট কৰাৰ সুবিধা হয় আৰু গোটেই চিষ্টেমটোত কেনেকৈ আমি অনলাইন প্ৰচেছ য'ত হিউমেন বা কত কথা নাই অনলাইনত পইচাটো জমা হয় তেনেকুৱা ধৰণৰ ব্যৱস্থাটো কি হ'ব পাৰে আৰু ফৰেষ্ট ৰয়েলটিৰ লগত জিএছটিটো একেলগে কালেক্ট হয় কাৰণ দুইটাই ৰেভিনিউ বা এটা ৰেভিনিউ এটা জিএছটি গতিকে দুটেই বস্তুখিনি কেনেকৈ কালেক্ট হ'ব ফৰেষ্ট এণ্ড টেক্স ফাইনেন্স ডিপাৰ্টমেণ্টে একেলগে কথাখিনি পাতিছোঁ দ্বিতীয়তে যোৱা কেইদিনমান আগত আমাৰ আসাম মাইনৰ মিনাৰেলছৰ যিটো ৰুল আছিল কনচেছন ৰুলটো সেইটোৰ আমি কিছু এমেণ্ডমেণ্ট কৰিছিলোঁ সেই এমেণ্ডমেণ্ট মতে কেনেকৈ কামখিনি হ'ব কি ধৰণে আমি বিভিন্ন ঠাইত কাম কৰিম সেই বিষয়ে আলোচনা কৰিছোঁ অসমত বিভিন্ন ঠাইত ওচৰৰ ষ্টেটসমূহৰ পৰা বিভিন্ন ফৰেষ্ট মেটেৰিয়েলছ আহে যিবিলাক ফৰেষ্ট মেটেৰিয়েলৰ লিগেলিটিলৈও কিছুমান কথা আছে যে তাত প্ৰপাৰ ৰয়েলটি দি আহে নাহে এনেকুৱা ধৰণৰ কথা হয় তাত জিএছটিটো আমি পাওঁ নাপাওঁ আইজিএছটি আমি একচুৱেলি তাত আমাৰ পাব লাগে আমি অসমত যিহেতু কনজিউম কৰোঁ তাৰ জিএছটি আমি পাব লাগে এই ধৰণৰ গোটেই ব্যৱস্থাটো কেনেকৈ সহজলভ্য কৰিব পাৰে সুলভ মানে সুবিধাজনক কৰিব পাৰি যাতে ইয়াৰ লগত জড়িত ব্যৱসায়ীসকলেও কতো অসুবিধা নাপায় দ্বিতীয়তে ইয়াৰ লগত জড়িত ব্যৱসায়ীসকলে যোনে প্ৰপাৰ ৰয়েলটি আৰু প্ৰপাৰ জিএছটি দি আহে তেওঁ যাতে কতো ৰাস্তাত হাৰাছমেণ্ট নাপায় যেনেকৈ আমি ৰাইজৰ পৰা ৰয়েলটি আৰু জিএছটিৰ কথা কৈছোঁ জিএছটি আৰু ৰয়েলটি দি অহা সেইখিনিও আমাৰ অসমীয়া ল'ৰা আমাৰে ব্যৱসায়ীসকলে যেতিয়া মাল লৈ আহে যেতিয়া প্ৰপাৰ জিএছটি দি আৰু ৰয়েলটি দি আহিব তেতিয়াহ'লে তেওঁক ৰাস্তাত ট্ৰেন্সপৰ্টৰ পৰা পুলিচৰ পৰা ৰাস্তাত বিভিন্নজনে দিগদাৰ দিয়াৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটোৰ পৰা তেওঁলোকে যাতে ৰেহাই পাই থাকে তেওঁলোকে যাতে অসুবিধা নাপায় এজন মানুহে যেতিয়া ভালকৈ ৰয়েলটি দি আহিব টেক্স দি আহিব জিএছটি দি আহিব তেওঁক ৰাস্তাত কিয় দিগদাৰ দিবলৈ তেওঁক আৰামকৈ ব্যৱসায় কৰাৰ সুবিধা পাব লাগে আৰামকৈ তেওঁ আহি পেলাই তেওঁৰ ডেষ্টিনেশ্যনত আহি পৌঁছি যাব লাগে সেই ধৰণৰ এতিয়া গুৱাহাটীতে ধৰক বিভিন্ন ঠাইৰ পৰা বিভিন্ন ফৰেষ্ট গুডছ আহে ফৰেষ্ট গুডছখিনি যদি তেওঁ প্ৰপাৰ ৰয়েলটি দি আৰু জিএছটি দি আহিছে তেতিয়াহ'লে তেওঁ আৰু ইয়াত কতো ডিষ্টাৰ্ব পাব নালাগে তেওঁ চাৰিআলি তিনিআলিত বিভিন্নজনে ডিষ্টাৰ্ব দিয়াৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটো সম্পূৰ্ণৰূপে নিৰাময় হ'ব লাগে আৰু